আজি ৰাজ্যত অন্তিম তথা তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ আৰু ভোটগ্ৰহণত দেখা পোৱা গৈছে যে কিনকিনীয়া বৰষুণৰ মাজতো দেখা পোৱা গৈছে যে ভোটাৰসকল আছে নিজৰ নিজৰ ভোটসমূহ সাব্যস্ত কৰিবলৈ ইতিমধ্যে ভোটদান যিহেতু ভোটদান প্ৰক্ৰিয়া ৰাতিপুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে নিজৰ নিজৰ ভোট সাব্যস্ত কৰিবলৈ নিজৰ নিজৰ যি ভোট কেন্দ্ৰসমূহ আছে ভোট কেন্দ্ৰসমূহত ইতিমধ্যে ভোটাৰসকল আহিছে মই মোৰ সতীৰ্থক মই দেখাবলৈ অনুৰোধ কৰিম ইয়াৰ যি সামূহিক দৃশ্য আছে দৃশ্যখিনি মই দেখাবলৈ অনুৰোধ কৰিম যিহেতু ক'ব লাগিব কিনকিনীয়া বৰষুণৰ মাজত দেখা পোৱা গৈছে ভোটাৰসমূহ আছে নিজৰ নিজৰ ভোটসমূহ সাব্যস্ত কৰিবলৈ নিজ নিজ ভোট কেন্দ্ৰত ইতিমধ্যে আহিছে মোৰ লগত এজন ভোটাৰ আছে মই তেওঁৰ লগত কথা পাতিম যদি সম্ভৱ হয় মই এইফালে আহিবলৈ অনুৰোধ কৰিম কি ক'ব আজি দেখা পাইছে কিনকিনীয়া বৰষুণৰ মাজতে আহিছে নিজৰ নিজৰ ভোট সাব্যস্ত কৰিলে কাক কৰিলে বা আপোনালোকে কেনেকুৱা প্ৰাৰ্থী বিচাৰে চাওক আপুনি যিখিনি কথা মোক কৈছে আজি আমাৰ 677 নং গৰুবুট টানজুবি 225 নম্বৰ বুথ আমাৰ বুথত ভোট ভালে পৰি আছে খুব ভালভাৱে চলি আছে ভোট আমি ভোট নিজা স্বাধীন আমি ভোট দিছোঁ মোৰ ভোট মই 2 নম্বৰ তালাত মাৰিছোঁ আৰু বাকীবিলাক ইনশাল্লাহ ভালে পৰি আছে ইয়াত আপুনি পাৰ্টি চাই দিলে না প্ৰাৰ্থী চাই দিলে মই যিটো চাইছোঁ এইটো মোৰ প্ৰাৰ্থী পাৰ্টি এই মানুহজনকে মোক ভাল লাগিছে মই তাক মাৰিছোঁ আৰু ভোট ভালেই পৰি আছে আৰু যেহেতু মৌলানা বদৰুদ্দিন আজমল তিনিবাৰকৈ সাংসদ আছিল আৰু এইবাৰো তেওঁ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰিছে তেওঁ এইবাৰো কি আপোনালোকে বিচাৰে নেকি হয় এইবাৰো আমালোকে বিচাৰোঁ 100% আৰু আমাৰ ভোটাৰসকলে তাক বিচাৰি আছে ৰাইজে বিচাৰি আছে ভোট দি আছে তাই 1.5 লাখ 2 লাখ ভোটত জিকিব হয় ধন্যবাদ এজন ভোটাৰে ইতিমধ্যে মন্তব্য কৰিছে যে সাংসদ মৌলানা বদৰুদ্দিন আজমল আছে তেওঁ যিহেতু এই সাংসদ আছিল আৰু এইবাৰো তেওঁ প্ৰাৰ্থী হিচাপে আগবঢ়াইছে এই ধুবুৰী 2 নং ধুবুৰী লোকসভা সমষ্টিত আৰু ইতিমধ্যে তেওঁ ভোটাৰে মন্তব্য কৰিছে তেওঁ মৌলানা বদৰুদ্দিন আজমলকে তেওঁ ভোটটো নিজৰ সাব্যস্ত কৰিছে আৰু ইতিমধ্যে যদি সম্ভৱ হয় ইয়াৰ মই পৰিৱেশটো দেখাবলৈ অনুৰোধ কৰিম এইফালে আৰু আন এজন ভোটাৰ আহিছে ইতিমধ্যে মই তেওঁলোক কি ক'ব এইবুলি ভোটটো অলপ ভিন্ন ধৰণৰ হ'ব এইবুলি চাওক এইবুলি ভোটত 3টা প্ৰাৰ্থী আছে 3জনে বহুত জোৰদাৰ প্ৰাৰ্থী যেহেতু 3জনে হাই প্ৰফাইল নেতা বুলি কয় হয় তো খেলাটো কাৰ মাজত হ'ব এইবাৰ খেলাটো এইবাৰ হ'ব তো ৰাইজে আমি এতিয়া আমি নিৰ্বাচিত কৰিম তো এতিয়া চাওক এইটো চবৰে ব্যক্তিগত কথা হাৱাটো বলিছে চবে গম পায় হাৱাটো একফালেই বলিছে তো এইবাৰ দেখা যাওক কি হয় আপোনাৰ হিচাপত কাক দখল লৈ যাব 2 নং লোকসভা সমষ্টি মোৰ হিচাপততো কংগ্ৰেছলৈ যাব লাগে তো মোৰ ব্যক্তিগত মত এইটো তো থেংক ইউ ধন্যবাদ হয় আন এজন ভোটাৰে মন্তব্য কৰিছে ইতিমধ্যে তেওঁ কৈছে যে যিজন ৰকিবুল হুছেইন আছে যে কংগ্ৰেছৰ প্ৰাৰ্থীত তেওঁকে বিচাৰে ইতিমধ্যে সাংসদ হিচাপে তেওঁকে এইবাৰ বিচাৰে আৰু মোৰ লগত আন এজন ভোটাৰ আছে ভোটাৰ ইতিমধ্যে আহিছে কি ক'ব আজি প্ৰতিকূল বতৰকো নেওচি এনেকৈ মানে নিজৰ ভোটদান দিবলৈ আহিছে কি ক'ব কি ক'ম আৰু ভোট দিব লাগে দিম কাক দিব ভোট এইটোতো ক'ব নোৱাৰোঁ কেনেকুৱা প্ৰাৰ্থী বিচাৰে পাৰ্টি চাই দিব না প্ৰাৰ্থী চাই দিব ভোটটো প্ৰাৰ্থী চাই দিব হয় ইতিমধ্যে ক'ব লাগিব ইয়াৰ যি পৰিৱেশটো আছে মই আকৌ দেখাবলৈ অনুৰোধ কৰিম যিহেতু ইয়াৰ যে শাৰী পাতি এনেদৰে নিজৰ নিজৰ ভোটদানসমূহ ইতিমধ্যে দিবলৈ ওলাই আহিছে ঘৰৰ পৰা মই এইফালৰ মই পৰিৱেশটো দেখাম যদি সম্ভৱ হয় অলপ মই এইফালৰ এইটো মই দেখাবলৈ অনুৰোধ কৰিম দাদা কি ক'ব প্ৰতিকূল বতৰকো নেওচি এনেদৰে ভোটদান দিব আহিছে নিজৰ ভোট যিটো আছে সাব্যস্ত কৰিবলৈ আহিছে কি ক'ব ভোট দিব যেতিয়া আমাক গণতান্ত্ৰিক অধিকাৰ সেইকাৰণে মই ভোট দিবলৈ আহিছোঁ মানে কেনেকুৱা প্ৰাৰ্থী বিচাৰে এইবাৰ
কেনেকুৱা প্ৰাৰ্থীটো কেনেকুৱা সকলো প্ৰাৰ্থীয়ে ভাল কেনেকুৱা সাংসদটো কেনেকুৱা বিচাৰে সংসদ ভাল সংসদ হ'ব লাগে মানে মানুহৰ যাতে কাম চাম হয় মানুহ গণতন্ত্ৰ অধিকাৰ যিটো ৰাইট ভোটটো ৰাইট সেইকাৰণে ভোট দিয়ে এতিয়া ভোটটো দিব পাৰ্টি চাই দিব না প্ৰাৰ্থী চাই দিব আমি প্ৰাৰ্থী চাই ভোট দিওঁ প্ৰাৰ্থী চাইয়ে দিব ধন্যবাদ হয় এয়া আছিল গৌৰীপুৰ যে 677 নং গৌৰীপুৰ টাউন যে বেচিক স্কুল আছে বেচিক স্কুলত যে ভোট কেন্দ্ৰ আছে ভোট কেন্দ্ৰত ইতিমধ্যে উপস্থিত আছোঁ আৰু ইয়াত দেখা পোৱা গৈছে যে ৰাতিপুৱাৰ ভাগৰ পৰা যে ৰাতিপুৱা 7মান বজাৰ পৰা যে দেখা পোৱা গৈছে যে ভোটাৰসকল আছে ভোটাৰসকল ইতিমধ্যে আহিছে নিজৰ নিজৰ ভোটসমূহ যে সাব্যস্ত কৰিবলৈ আহিছে ইতিমধ্যে ক'ব লাগিব যে ইয়াত যদি সম্ভৱ হয় আৰু বেলেগ যে ভোট কেন্দ্ৰ আছে ভোট কেন্দ্ৰৰ পৰা ইতিমধ্যে আপোনালোকক দেখাবলৈ আমি আকৌ চেষ্টা কৰিম আৰু এয়া হ'ল গৌৰীপুৰ 677 নং গৌৰীপুৰ টাউন যে বেচিক যে ভোট কেন্দ্ৰ আছে ভোট কেন্দ্ৰৰ এয়া হ'ল পৰিৱেশ আৰু যদি সম্ভৱ হয় পিছত আকৌ বেলেগ যে ভোট কেন্দ্ৰ আছে ভোট কেন্দ্ৰৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰি থাকিম